नमस्कार, गुड मॉर्निंग टू एवरीवन। माननीय मुख्यमंत्री महोदय तथा माननीय मंत्रीवर्ग, माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मार नेतृत्वत असम सरकारे शिवसागर, चराइदेव, जोरहाट और गोलाघाट जिलार बानाक्रांत राज्यलय सकाह दियार उद्देश्य प्रथम पर्यायत मुठ 77,500 परियालक 15,000 टकाকৈ সৰ্বমুঠ 116 কোটি টকা ইন্টাৰিম ফ্লাড ৰিলিফ হিচাপে প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল। এই প্ৰথম পৰ্যায়ৰ সাহায্য হিচাপে 64,891 গৰাকী লোকৰ বেংক একাউণ্টত মুঠ 97.38 crores টকা সফলতাৰে হস্তান্তৰ কৰা হৈছিল। অৱশ্য বেংকৰ বিৱৰণ আৰু IFSC কোড কিন্তু কিছু ত্ৰুটিৰ বাবে ইয়াৰ একাংশ পৰিয়ালৰ একাউণ্টলৈ এই সাহায্য ধন হস্তান্তৰ হোৱা নাছিল। প্ৰথম পৰ্যায়ত ৰৈ যোৱা কোনো যোগ্য বানাক্ৰান্ত পৰিয়ালে যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত ত্ৰুটিসমূহ শুধৰণি কৰি আজি দ্বিতীয় পৰ্যায়ত এই সাহায্য ধন হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি 17 আগষ্ট তাৰিখে DBTৰ জৰিয়তে মুকলি কৰিবলগীয়া এই সাহায্য অনুসৰি চৰাইদেউ জিলাৰ 6,028টা পৰিয়াললৈ 9.08 crores টকা, শিৱসাগৰ জিলাত 22,657টা পৰিয়াললৈ 33.99 কোটি টকা, যোৰহাট জিলাত 2,328টা পৰিয়াললৈ 3.49 crores টকা আৰু গোলাঘাট জিলাৰ 982টা পৰিয়াললৈ 1.41 কোটি টকা প্ৰদান কৰা হৈছে। এতিয়া মই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আনুষ্ঠানিকভাৱে আজি DBTৰ এই 15,000 টকাটো মুঠ 31,951টা যোগ্য বানাক্ৰান্ত পৰিয়াললৈ মুকলি কৰিবলৈ মই অনুৰোধ জনাইছোঁ।